এতিয়া চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো কি আছিলে হুইচ অফ দা ফলোইং ইজ এ মেজৰ কজ অফ ৱাটাৰ পলিউশ্যন তলৰ কোনটো পানী প্ৰদূষণৰ এটা মুখ্য কাৰণ এতিয়া আমাৰ বিভিন্ন ধৰণে পানী প্ৰদূষণ হ'ব পাৰে কল কাৰখানাৰ যিবিলাক আৱৰ্জনা থাকে সেই আৱৰ্জনাবিলাক যদি পানীত পেলোৱা হয় তেতিয়া কি হ'ব পাৰে পানী প্ৰদূষণ হ'ব পাৰে বা আমাৰ যিবিলাক পেলনীয়া বস্তু আছে সেইবিলাকো যদি বহুত পৰিমাণে পেলাও তেতিয়া কি হ'ব পানী প্ৰদূষণ হ'ব বা আমাৰ যে ধান খেতিত বা যিকোনো খেতিত কি কৰে ৰাসায়নিক সাৰ প্ৰয়োগ কৰে সেই সাৰ খেতিত দিওঁতে ক'ত পৰে পানীটো পৰে ফলত কি হয় পানী প্ৰদূষণ হয় গতিকে বিভিন্ন পানী প্ৰদূষণ হ'ব পাৰে আমাক সুধিছে যে তলৰ কোনটো পানী প্ৰদূষণৰ কি এটা মুখ্য কাৰণ মেইন ৰিজন কোনটো কাৰণ এক নম্বৰত দিছিল প্লান্টিং ট্ৰিজ গছ ৰোপণ কৰা অপশ্যন নম্বৰ বি থ্ৰয়িং ৱাছ ইনটু ৰিভাৰ্ছ নদীত আৱৰ্জনা পেলোৱা অপশ্যন সি সেভিং ৰেইন ৱাটাৰ বৰষুণৰ পানী সংৰক্ষণ কৰা অপশ্যন নম্বৰ ডি ক্লিনিং পণ্ডছ অৰ্থাৎ পুখুৰী পৰিষ্কাৰ কৰা তে এইকেইটাৰ ভিতৰত আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে যে ইয়াৰে কোনটো পানী প্ৰদূষণৰ এটা মুখ্য কাৰণ তে তোমালোকে কি কৰিবা ধুনীয়াকৈ কুৱেশ্যনটো চোৱা আৰু এইটো যিটো কাৰেক্ট হয় এইটো তোমালোকে যদি 1 অৰ সি কাৰেক্ট হয় কি লিখিব লাগিব 1 অৰ সি আৰু যদি 1 অৰ বি কাৰেক্ট হয় তোমালোকে কি লিখিব লাগিব 1 অৰ বি ঠিক আছে যে ধুনীয়াকৈ কুৱেশ্যনটো চোৱা আৰু কোনটো অপশ্যন কাৰেক্ট হ'ব তোমালোকে লিখা কোনটো অপশ্যন কাৰেক্ট হ'ব তোমালোকে লিখা আৰু তোমালোকে কমেন্ট সেকশনত জনোৱা আমাক কি সুধিছিল তলৰ কোনটো পানী প্ৰদূষণৰ এটা মুখ্য কাৰণ তা গছ ৰোপণ কৰা পানী প্ৰদূষণৰ মুখ্য কাৰণ হ'ব জানো গছ ৰোপণ কৰিলে পানী প্ৰদূষণ হয় জানো নিশ্চয় নহয় গতিকে এইটো অপশ্যন হ'ব না এইটো অপশ্যন নহয় নেক্সট দিছে আমি সি নম্বৰটো চাওঁ সেভিং ৰেইন ৱাটাৰ বৰষুণৰ পানী সংৰক্ষণ কৰা বৰষুণৰ পানী সংৰক্ষণ কৰা কি বুজায় বৰষুণৰ পানী সংৰক্ষণ কৰা কি বুজায় যিবিলাক ঠাইত পানীৰ অভাৱ সেইবিলাক ঠাই মানে কি কৰে বৰষুণ দিলে পানীখিনি ধৰি ৰাখে অৰ্থাৎ সংৰক্ষণ কৰে গতিকে এই বৰষুণৰ পানী সংৰক্ষণ কৰিলে পানী প্ৰদূষণ হ'ব জানো নিশ্চয় নহয় গতিকে এইটো অপশ্যনো নহ'ব ডি নম্বৰ দিছিল ক্লিনিং পণ্ডছ পুখুৰী পৰিষ্কাৰ কৰা পুখুৰী পৰিষ্কাৰ কৰিলে পানী প্ৰদূষণ হ'ব জানো পুখুৰী পৰিষ্কাৰ কৰিলে পানী প্ৰদূষণ নহয় পুখুৰীটো কি হ'ব চাফাহে হ'ব গতিকে এইটো অপশ্যনো নহয় অপশ্যন বি দিছিলে থ্ৰয়িং ৱাছ ইনটু ৰিভাৰ্ছ নদীত আৱৰ্জনাবিলাক পেলোৱা নদীত যদি আমি আৱৰ্জনাবিলাক পেলাও তেতিয়া কি হ'ব নদীত যদি আৱৰ্জনাবিলাক পেলাও আমাৰ কি হ'ব সেই নদীত থকা পানীখিনি কি হ'ব প্ৰদূষণ হ'ব আৰু সেই প্ৰদূষণ হোৱাৰ ফলত সেই পানীত যিবিলাক মাছ কাছ ঘৰিয়াল যিয়ে নাথাকক কিয় সেইবিলাকৰ কি হয় মৃত্যু হয় বা সেই যদি প্ৰদূষিত পানীত থকা মাছ যদি আমি খাওঁ তেতিয়াহ'লে আমাৰো কি হ'ব বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বিলাক হ'ব গতিকে কুৱেশ্যন নম্বৰ 1 ৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপশ্যন নম্বৰ বি এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম কুৱেশ্যন নম্বৰ 2 হুইচ অফ দা ফলোইং ইজ এ মেজৰ কজ অফ এয়াৰ পলিউশ্যন তলৰ কোনটো বায়ু প্ৰদূষণৰ এটা মুখ্য কাৰণ কি সুধিছে আমাক তলৰ কোনটো বায়ু প্ৰদূষণৰ এটা মুখ্য কাৰণ অপশ্যন নম্বৰ এ প্লান্টিং ট্ৰিজ গছ ৰোপণ কৰা অপশ্যন নম্বৰ বি ইউজিং বাইচাইকেলছ চাইকেল ব্যৱহাৰ কৰা অপশ্যন নম্বৰ সি স্মোক ফ্ৰম ভেহিকলছ বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু অপশ্যন নম্বৰ ডি প্ৰটেক্টিং ফৰেষ্ট বন সংৰক্ষণ কৰা দেয়াৰ কোনটো অপশ্যন কাৰেক্ট হ'ব ধুনীয়াকৈ লিখা কুৱেশ্যন নম্বৰ 2 ৰ কোনটো অপশ্যন কাৰেক্ট হ'ব তলৰ কোনটো বায়ু প্ৰদূষণৰ এটা মুখ্য কাৰণ তেনেকে আমাৰ কি হয় শব্দ প্ৰদূষণ হয় পানী প্ৰদূষণ হয় ঠিক তেনেকে কি হয় বায়ু প্ৰদূষণো হয় আমাক কৈছে বায়ু প্ৰদূষণৰ মুখ্য কাৰণটো ইয়াৰ কোনটো মুখ্য কাৰণ বায়ু প্ৰদূষণৰ এতিয়া আমি অপশ্যন বিলাক চাম অপশ্যন নম্বৰ 8 কি দিছিলে গছ ৰোপণ কৰা গছ ৰোপণ কৰিলে বায়ু প্ৰদূষণ হয় জানো গছ ৰোপণ কৰিলে বায়ু প্ৰদূষণ নহয় গছ ৰোপণ কৰিলে কি হয় বায়ুমণ্ডলৰ ভাৰসাম্যটো ৰক্ষা হৈ থাকে যদি আমি গছবিলাক কাটি দিওঁ তেতিয়াহ'লে কি হ'ব অক্সিজেনৰ পৰিমাণ বাঢ়ি যাব নেক্সট ইউজিং বাইচাইকেল চাইকেল ব্যৱহাৰ কৰা চাইকেল ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষণ হ'ব জানো কাৰণ চাইকেলৰ ব্যৱহাৰ কৰিলে কোনো ধৰণৰ তাৰ পৰা কি নোলায় ধোঁৱা নোলায় গতিকে এইটো অপশ্যন হ'ব জানো এইটো অপশ্যনো নহয় সি নম্বৰত কি দিছে স্মোক ফ্ৰম ভেহিকলছ বাহনৰ পৰা ওলোৱা ধোঁৱা চাবাচোন যেতিয়া গাড়ী মটৰৰ পৰা কি হয় তাৰ পৰা কি ওলায় ধোঁৱা ওলায় হয়নে সেই ধোঁৱা কি হয় সেই ধোঁৱা আমাৰ বায়ুৰ লগত মিহলি হয় বায়ুৰ লগত মিহলি হোৱাৰ ফলত কি হয় বায়ুখিনি প্ৰদূষিত
হয় আৰু সেই প্ৰদূষিত যদি আমি উশাহত লওঁ তেতিয়াহ'লে আমাৰ দেহত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে হয়নে গতিকে এইটো বায়ু প্ৰদূষণৰ মুখ্য কাৰণ হ'বনে এইটো হ'ব এইটো বায়ু প্ৰদূষণৰ এটা মুখ্য কাৰণ ইয়াৰ ফলত কি হয় আমাৰ বায়ু প্ৰদূষণ হয় অপচন দি দিছিলে প্ৰটেক্টিং ফৰেষ্ট বন সংৰক্ষণ কৰিলে বায়ু প্ৰদূষণ নহয় গতিকে কোৱেশ্চন নম্বৰ 2 ৰ অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ সি কাৰেক্ট হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 3 A factory releases untreated wastewater into a nearby river what is the most likely result অর্থাৎ আমাক কি উঠিছে কোৱেশ্চনটো আমাক খুদিছে যে এটো এখন নহয় এটা ঠিক আছে এটা কাৰখানায় পৰিশোধন নকৰা বৰ্জ্য পানী ওচৰৰ নদীত এৰি দিয়ে ইয়াৰ সম্ভাৱ্য ফলাফল কি হ'ব পাৰে ধৰি এটা কাৰখানা আছে সেই কাৰখানাটোই যিবিলাক বৰ্জ্য পানী মানে কাৰখানাত কি হয় বিভিন্ন ধৰণৰ যিবিলাক অলাগতিয়াল বস্তু সেইবিলাক কি কৰে পাইপৰ সহায়ত কি কৰে পেলাই দিয়ে গতিকে পৰিশোধন নকৰাকৈ সেই বৰ্জ্য পানী যিখিনি অলাগতিয়াল পানী সেইখিনি যদি ওচৰত থকা যদি নদীত এৰি দিয়ে পাইপৰ সহায়ত কি কৰে কাৰখানাৰ পৰা নদীত পেলাই দিয়ে তেতিয়াহ'লে ইয়াৰ সম্ভাৱ্য ফলাফল কি হ'ব পাৰে অৰ্থাৎ ইয়াৰ পৰা কি হ'ব পাৰে সেয়া আমাক সুধিছে হয়নে অপচন নম্বৰ এ ৱাটাৰ পলিউশ্যন পানী প্ৰদূষণ অপচন নম্বৰ বি ক্লিনাৰ ৱাটাৰ পৰিষ্কাৰ পানী অপচন সি মোৰ ৰেইনফল অধিক বৰষুণ অপচন নম্বৰ ডি ফ্ৰেছ এয়াৰ এটা কোৱেশ্চন নম্বৰ 3 ৰ কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে ধুনীয়াকে লিখা কোৱেশ্চন নম্বৰ 3 কোনটো অপচন কাৰেক্ট হ'ব চা কি আছিল এটা কাৰখানা আছিল সেই কাৰখানাটোই পৰিশোধন নকৰা মানে কি যিখিনি ধৰা বহুত কেমিকেল থাকে কাৰখানাবিলাকত কি ব্যৱহাৰ কৰে বহুত বেছি কেমিকেল বিলাক ইউজ কৰে হয় না সেই কেমিকেল ইউজ কৰা পানী বৰ্জ্য পানী মানে কি অলাগতিয়াল পানীখিনি বৰ্জিত পানী যিখিনি পানী কি হয় নালাগে সেই পানীখিনি যদি ওচৰৰ এখন নদীত এৰি দিয়ে নদীত কি থাকে নদীত পানী থাকে ইয়াৰ ফলত কি প্ৰদূষণ হ'ব পানী প্ৰদূষণ হ'ব ইয়াৰ ফলত কি প্ৰদূষণ হ'ব পানী প্ৰদূষণ হ'ব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো চোৱা which activity can help reduce air pollution তলৰ কোনটো কাৰ্যই বায়ু প্ৰদূষণ কমোৱাত সহায় কৰিব পাৰে ইয়াৰে কোনটো কাৰ্যই আমাক বায়ু প্ৰদূষণ কমোৱাত সহায় কৰে আমাক সুধিছে এটা ধুনীয়াকৈ চোৱা অপচন বিলাক অপচন নম্বৰ এ বাৰ্নিং প্লাষ্টিক অৰ্থাৎ প্লাষ্টিক জ্বলালে প্লাষ্টিক জানা নহয় চিপছৰ পেকেটটো কি হয় প্লাষ্টিকৰ হয় নে নহয় প্লাষ্টিক জ্বলালে অপচন বি প্লান্টিং মোৰ ট্ৰিজ অধিক গছ ৰোপণ কৰিলে অপচন সি বাৰ্নিং ড্ৰাই লিভছ শুকান পাত জ্বলোৱা আৰু অপচন নম্বৰ ডি দিছিলে ইউজিং স্মোকি ভেহিকলছ অৰ্থাৎ ধোঁৱা ওলোৱা বাহন ব্যৱহাৰ কৰা আমাক খুদিছে কোৱেশ্চনটো যে ইয়াৰে কোনটো কাৰ্যই বায়ু প্ৰদূষণ কমোৱাত সহায় কৰিব পাৰে এটা যোনটো অপচন কাৰেক্ট হয় কোৱেশ্চন নম্বৰ 4 যদি এ কাৰেক্ট হয় এ লিখা যদি বি কাৰেক্ট হয় বি লিখা এনেকে লিখা তোমালোকে নিজৰ বহিত লিখা আৰু তোমালোকে কমেন্ট সেকশনত জনোৱা কোৱেশ্চন নম্বৰ 4 কোনটো অপচন কাৰেক্ট হ'ব ইয়াৰে কোনটো কাৰ্যই বায়ু প্ৰদূষণ কমোৱাত সহায় কৰিব পাৰে কোনটো অপচন কাৰেক্ট হ'ব বি অপচন নম্বৰ এ চোৱা 8 কি দিছিলে বাৰ্নিং প্লাষ্টিক জ্বলালে কি হ'ব অপচন নম্বৰ 8 কি দিছিলে বাৰ্নিং প্লাষ্টিক যদি মই প্লাষ্টিক জ্বলালে কি হ'ব প্লাষ্টিকৰ পৰা আকৌ কি হ'ব ধোঁৱা জ্বলালে কি ওলাই ধোঁৱা ওলাই সেই ধোঁৱাৰ ফলত কি হ'ব আকৌ আমাৰ বায়ু প্ৰদূষণ হ'ব ওদেই কমাব জানো হয় কমাত সহায় কৰিব জানো প্ৰদূষণ নকৰে কি কৰিব বেছিহে কৰিব গতিকে এইটো অপচন নহয় নেক্সট চোৱা বাৰ্নিং ড্ৰাই লিভ সি নম্বৰটো চাও শুকান পাত যদি আমি শুকান পাত জ্বলালে কি হয় তাৰ পৰা কি নিৰ্গত হয় ধোঁৱাবিলাক নিৰ্গত হয় সেই ধোঁৱা কি হ'ব বায়ুৰ লগত মিহলি হ'ব গতিকে এইটো কমত সহায় কৰিব জানো নকৰে কাৰণ শুকান পাত বিলাক কি হয় শুকান পাত গছৰ ডাল আদিবোৰ কিছু কেজিমানৰ কি হৈ যাব মাটিৰ লগত এনেই মিহলি হৈ যাব সেইবিলাক জ্বলাই দিয়াৰ কোনো প্ৰয়োজন নাই গতিকে এইটো নহব
দুই নম্বৰত আছিল ইউজিং স্মকি ভেহিকল, ধোঁৱা ওলোৱা বাহন ব্যৱহাৰ কৰা। ধোঁৱা ওলোৱা বাহন মানে যেনেকৈ পেট্ৰল চালিত বাহনবিলাক, পেট্ৰল চালিত মানে কি পেট্ৰল ইউজ কৰি যিবিলাক চলা, পেট্ৰল ডিজেল ইউজ কৰি তাৰ পৰা কি ওলায়, ধোঁৱা ওলাই নে? গতিকে তাই সেই প্ৰদূষণ কমত সহায় কৰিব জানো? নকৰে, গতিকে এইটো নহ'ব। কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি, কাৰণ অপশ্যন নম্বৰ বিত কি দিছে, প্লান্টিং মোৰ ট্ৰিজ, অধিক গছ ৰোপণ কৰা। গছ গছনি কি কৰে, বহু পৰিমাণে বায়ু প্ৰদূষণ কমোৱাত সহায় কৰে। অপশ্যন নম্বৰ বি কাৰেক্ট এনসাৰ হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম, কুৱেশ্যন নম্বৰ 5। কুৱেশ্যনটো কি আছিলে চোৱা, why should we not throw plastic into ponds and rivers? আমি পুখুৰী আৰু নদীত কিয় প্লাষ্টিক পেলাব নালাগে? হয়নে, আমাক মানা কৰে যে, কৰে নে নকৰে? পুখুৰী নদীত বা যিকোনো ঠাইতে প্লাষ্টিক পেলাবই মানা কৰে। গতিকে কিয় মানা কৰে বা কিয় পেলাব নালাগে সেয়া আমাক কুৱেশ্যনটোত সুধিছে। অপশ্যনবিলাক আমি চাওঁ। অপশ্যন নম্বৰ 8 আছিলে ইট মেক্স ৱাটাৰ চুইটাৰ, ই কি কৰে, পানীখিনিক অধিক মিঠা কৰি পেলায়। মিঠা জানা নহয়, মিঠা কৰি পেলায় বুলি কৈছে। অপশ্যন ডি ইট ইনক্ৰিজেছ ফিছ ফুড, ই সেই পানীত যিটো মাছ থাকে, মাছৰ খাদ্যৰ কি কৰে, বৃদ্ধি কৰে বুলি কৈছে। মাছৰ খাদ্য কি কৰে, বৃদ্ধি কৰে। অপশ্যন চি ইট কেন পলিউট ৱাটাৰ এণ্ড হাৰ্ম একুৱাটিক এনিমেলছ, ই পানী প্ৰদূষিত কৰে আৰু জলজ প্ৰাণী, একুৱাটিক এনিমেলছ মানে যিবিলাক জলজ প্ৰাণী মানে পানীত থকা যিবিলাক প্ৰাণী আছে নে নাই, বহুতো আছে, গতিকে সেই জলজ প্ৰাণীৰ ক্ষতি কৰিব পাৰে। অপশ্যন নম্বৰ ডি ইট ইনক্ৰিজেছ ক্লিন ৱাটাৰ, ই পৰিষ্কাৰ পানী বৃদ্ধি কৰে। ধুনীয়াকৈ অপশ্যন কেইটা চালা। এতিয়া কোনটো অপশ্যন কাৰেক্ট হ'ব লিখা তোমালোকে, আৰু তোমালোকে কমেণ্ট কৰা কোনটো অপশ্যন ইয়াৰে কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ হৈছে 5, আমি পুখুৰী আৰু নদীত প্লাষ্টিক কিয় পেলাব নালাগে? পুখুৰী আৰু নদীত প্লাষ্টিক পেলোৱাটো কিয় অনুচিত, কিয় পেলাব নালাগে? চাবা অপশ্যন নম্বৰ 8 কি দিছিলে, ইট মেক্স ৱাটাৰ চুইটাৰ, ই কি কৰে, পানীখিনিক অধিক মিঠা কৰি পেলায় বুলি কৈছে। কৰে নেকি মিঠা? প্লাষ্টিক আনি মিঠা কৰিব পাৰিব জানো? নোৱাৰে, এইটো ইনকাৰেক্ট হয়। নেক্সট ইট ইনক্ৰিজেছ ফিছ ফুড, মাছৰ খাদ্য বৃদ্ধি কৰিব জানো? মাছৰ খাদ্য বৃদ্ধি নকৰে, এতিয়া এইটো নহ'ব। নেক্সট ইট কেন পলিউট ৱাটাৰ এণ্ড হাৰ্ম একুৱাটিক এনিমেলছ, ই পানী প্ৰদূষিত কৰি জলজ প্ৰাণীৰ ক্ষতি কৰিব পাৰে। এইটো হ'বনে? এইটো হ'ব, হয়নে নহয়? এইটো হ'ব। কিহৰ কাৰণে হ'ব? কাৰণ যেতিয়া কি হয়, প্লাষ্টিক পেলাও আমি, প্লাষ্টিক পেলালে কি হ'ব, তাত যিবিলাক পানী আছে, যিখিনি ঠাইত প্লাষ্টিক পেলাও তাত থকা পানীখিনি কি হ'ব, প্ৰদূষিত হ'ব। আৰু পানীখিনি প্ৰদূষিত হোৱাৰ লগে লগে কি হ'ব, পানীখিনি প্ৰদূষিত হোৱাৰ লগে লগে তাত যিখিনি জলজ প্ৰাণী আছে, অকল মাছে নহয়, তাত বহুতো প্ৰাণী থাকে, হয়নে? কিছুমান ঠাইত কাছ থাকে, বহুতো প্ৰাণী থাকে, জলজ প্ৰাণী থাকে। সেই প্ৰাণীবিলাকৰ কি হ'ব, ক্ষতি হ'ব, আৰু ইয়াৰ ফলত বহুতো প্ৰাণীৰ কি হয়, মৃত্যু হ'ব পাৰে। কেতিয়াবা চাবাচোন প্ৰদূষিত যিবিলাক পানী যদি বহুত বেছি পৰিমাণে থাকে, কি হয়, মাছবিলাকৰ মৃত্যু হয়। মৃত্যু নহ'লে কি হয়, আমাৰ যেনেকৈ মানুহৰ বেমাৰ আজাৰ হয়, মাছৰো কি হয়, বেমাৰ আজাৰ হয়। আৰু সেই বেমাৰ আজাৰ হোৱা মাছ যদি আমি খাওঁ, বেমাৰ আজাৰ হোৱা মাছখিনি যদি আমি খাওঁ, তেতিয়াহ'লে কি হ'ব, আমাৰো বেমাৰ হ'ব। গতিকে কোনটো অপশ্যন কাৰেক্ট হ'ব? চিটো কাৰেক্ট, ডিটো নহ'ব। কাৰণ ইয়াত কি লিখা আছে, ইট ইনক্ৰিজেছ ক্লিন ৱাটাৰ, ই পৰিষ্কাৰ পানী বৃদ্ধি কৰিব জানো প্লাষ্টিক পেলালে? নকৰে। গতিকে কাৰেক্ট আনসাৰ হৈ গ'ল অপশ্যন নম্বৰ চি। এতিয়া কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফলোইং ক্যান কজ বোথ স্মোক এণ্ড এয়াৰ পলিউশ্যন, তলৰ কোনটোৱে ধোঁৱা আৰু বায়ু প্ৰদূষণ দুয়োটাৰে সৃষ্টি কৰিব পাৰে? ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত কোনটোৱে ধোঁৱা আৰু বায়ু প্ৰদূষণ দুয়োটাৰে সৃষ্টি কৰিব পাৰে? অপশ্যন নম্বৰ এ বাৰ্নিং ৱাষ্ট, আৱৰ্জনাবিলাক জ্বলোৱা। আৱৰ্জনা মানে কি, যিখিনি ধৰা আমাক নালাগে, যেনে ধৰা তোমাৰ চিপছৰ পেকেটটো খালা, পেকেটটো আমাক নালাগে, পেকেটটো আমি কি কৰোঁ, থৈ দিওঁ, হয়নে? যেতিয়া বহুতখিনি প্লাষ্টিক একলগ হ'ব আমি কি কৰোঁ, জ্বলাই দিওঁ। গতিকে আমাক সুধিছে যে ইয়াৰে কোনটোৱে ধোঁৱা আৰু বায়ু প্ৰদূষণ দুয়োটাৰে সৃষ্টি কৰিব পাৰে? অপশ্যন ডি প্লান্টিং ট্ৰিজ, গছ ৰোপণ কৰা। অপশ্যন চি ইউজিং এ বাইচাইকেল, চাইকেল ব্যৱহাৰ কৰা। অপশ্যন নম্বৰ ডি ছেভিং ৱাটাৰ, পানী সংৰক্ষণ কৰা। ধুনীয়াকৈ লিখা এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 6 কোনটো অপশ্যন কাৰেক্ট হ'ব লিখা ধুনীয়াকৈ। আমাক কি সুধিছিল কুৱেশ্যনটোত, যে ইয়াৰে কোনটোৱে ধোঁৱা আৰু বায়ু প্ৰদূষণ দুয়োটাৰে সৃষ্টি কৰিব পাৰে? কোনটো অপশ্যন কাৰেক্ট হ'ব? এ। কাৰণ চোৱা, আৱৰ্জনা জ্বলোৱা, যেনে ধৰা ঘৰত আমাৰ বিভিন্ন ধৰণৰ পেকেটিং বস্তু আমি ইউজ কৰোঁ, হয়নে?
সেই বস্তুবোৰ আগৰ কিয় থকা যিটো পেকেট এই পেকেটটো আমাক নালাগে আমি কি কৰোঁ বহুতে কি কৰোঁ জ্বলাই দিওঁ জ্বলাই দিয়াৰ ফলত কি হয় তাৰ পৰা কি ওলায় ধোঁৱা ওলায় হয়নে লগতে সেই ধোঁৱা ক'ত মিহলি হয় বায়ুৰ লগত মিহলি হয় ইয়াৰ ফলত কি হয় দুটাৰে সৃষ্টি হ'ব পাৰে অৰ্থাৎ ধোঁৱা আৰু বায়ু প্ৰদূষণ দুটাৰে সৃষ্টি হ'ব পাৰে গতিকে এই কোৱেশ্চনটোৰ অপচন নম্বৰ এ টো কাৰেক্ট হ'ব বি টো কাৰেক্ট নহয় সিও নহয় ডিও নহয় কাৰেক্ট কোনটো হ'ব অপচন নম্বৰ এ কোৱেশ্চন নম্বৰ 7 Which of the following is the best way to keep drinking water safe? তলৰ কোনটো খোৱা পানী সুৰক্ষিত ৰখাৰ আটাইতকৈ ভাল উপায় আমাক কি কৰিছে যে তলৰ কোনটো খোৱা পানী সুৰক্ষিত কৰি ৰখাৰ আটাইতকৈ ভাল উপায় অপচন নম্বৰ 8 কি দিছিলে throwing wash near water sources পানীৰ উৎসৰ ওচৰত আৱৰ্জনা পেলোৱা পানীৰ উৎসৰ ওচৰত আৱৰ্জনা পেলোৱা অপচন বি কি দিছে চোৱা keeping water sources clean পানীৰ যিবিলাক উৎস আছে উৎসসমূহ পৰিষ্কাৰ কৰি ৰখা অপচন সি দিছিলে pouring sewage into rivers নদীত নলা নৰ্দমাৰ পানী পেলোৱা অপচন নম্বৰ ডি দিছিলে washing dirty clothes in drinking water sources অৰ্থাৎ খোৱা পানীৰ উৎসত লেতেৰা কাপোৰ ধোৱা এতিয়া চোৱা কোৱেশ্চনটো ভালদৰে চোৱা আমাক সুধিছিল যে তলৰ কোনটো খোৱা পানী সুৰক্ষিত ৰখাৰ আটাইতকৈ ভাল উপায় সুধিছে ইয়াৰে কোনটো খোৱা পানী সুৰক্ষিত কৰি ৰখাৰ খোৱা পানী মানে কি ড্ৰিংকিং ওয়াটাৰ যিখিনি আমি পানী খাওঁ সেই পানীখিনি সুৰক্ষিত কৰি ৰখাৰ আটাইতকৈ ভাল উপায় তে অপচন গিলা চোৱা আৰু ধুনিয়াকৈ লিখা কোনটো অপচন ইয়াৰে কাৰেক্ট হ'ব কোনটো অপচন ইয়াৰে কাৰেক্ট হ'ব কোনটো কাৰেক্ট হ'ব বি ঠিক আছে এই নম্বৰটো কি দিছিল আমাক পানীৰ উৎসৰ ওচৰত আৱৰ্জনা পেলোৱা এটো পানীৰ উৎস ওচৰত যদি আৱৰ্জনা পেলাও তেতিয়া হলে খোৱা পানীখিনি সুৰক্ষিত থাকিব জানো নাথাকে গতিকে এইটো হ'ব না নহয় বি নম্বৰত কি দিছিলে কিপিং ওয়াটাৰ সোৰ্সেস ক্লিন পানীৰ উৎসসমূহ পৰিষ্কাৰ কৰি ৰখা এটা পানীৰ উৎস বুলি ক'লে তো বহুতে বুজি নোপোৱা পানীৰ উৎসনো কি হয় হয়নে পানীৰ উৎস বুলি ক'লে যেনে আমি কৰ পৰা খাওঁ দমকলৰ পৰা পানী উলিয়াই খাওঁ কুৱাৰ পানী খাওঁ আগতে মানুহ কৰ পৰা পানী খাইছিল নদীত গৈছিল পানী আনিবৰ কাৰণে হয়নে নহয় বা পুখুৰীৰ পানী খাইছিল পৰিষ্কাৰ পুখুৰীৰ পানী গতিকে সেইবিলাক হৈছে পানীৰ উৎস সেই পানীৰ উৎসসমূহ যদি আমি পৰিষ্কাৰ কৰি ৰাখো তেতিয়া হলে খোৱা পানীখিনি সুৰক্ষিত হৈ থাকিব হয়নে গতিকে অপচন নম্বৰ বি টো কাৰেক্ট হ'ব সি টোত কি দিছিল নদীত নলা নৰ্দমাৰ পানী পেলোৱা এটো হ'ব জানো খোৱা পানীৰ থাকিব জানো নাথাকে হয়নে নহয় ডি নম্বৰটো নহয় কাৰণ কি দিছিল ডি নম্বৰত খোৱা পানীৰ উৎসত লেতেৰা কাপোৰ ধোৱা খোৱা পানীৰ উৎসত লেতেৰা কাপোৰ ধোৱা খোৱা পানীৰ উৎস যেনে ধৰা কোনোবাই ধৰা পুখুৰীৰ পানীয়ে খায় আগতে পুখুৰীৰ পানী খাইছিল ধৰি লোৱা পুখুৰীৰ পানী খায় হয়নে সেই পুখুৰীৰ পানীত যদি আমাৰ এই লেতেৰা কাপোৰবিলাক ধো তেতিয়া হলে কি হ'ব পুখুৰীৰ পানী কি হৈ যাব লেতেৰা হৈ যাব যাব না নাই যাব গতিকে অপচন নম্বৰ ডি টো কাৰেক্ট নহয় কোনটো কাৰেক্ট হ'ব বি টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 8 A child walk to school instead of going by a motor vehicle. How can this help the environment? অৰ্থাৎ কি হৈছে চোৱা এজন শিশুৱে মটৰ বাহনেৰে যোৱাৰ ফলনি মটৰ বাহন মানে বাইক ধৰা ঠিক আছে বাইক বা কাৰেৰে যোৱাৰ ফলনি খোজকাঢ়ি বিদ্যালয়লৈ যায় বাইক বা কাৰ ঠিক আছে ইউজ কৰাৰ ফলনি কিহেৰে যায় খোজকাঢ়ি যায় ইয়াৰ ফলত পৰিবেশক কেনেদৰে সহায় হয় কি সুধিছে ইয়াৰ ফলত পৰিবেশক কেনেদৰে সহায় হ'ব সুধিছে এতিয়া চোৱা অপচন নম্বৰ 8 কি দিছিলে ইট ইনক্ৰিজেস স্মোক ই কি কৰে ধোঁৱা বৃদ্ধি কৰে অপচন বি কি দিছিলে ইট ইনক্ৰিজেস ওয়াটাৰ পলিউশন ই পানী প্ৰদূষণ বৃদ্ধি কৰে অপচন সি কি দিছে চোৱা ইট ৰিডিউসেস ভেহিকল এমিশনস ই বাহনৰ পৰা নিৰ্গত হোৱা প্ৰদূষক কমায় আৰু অপচন ডি দিছিলে ইট ইনক্ৰিজেস ফুয়েল ইউজ ই ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰে সদায় আমি যি প্ৰশ্ন নিদিয়ক কি কৰিব লাগে
ডিৰেক্টলি আনসাৰটো দিব নালাগে সদায় আমি ধুনীয়াকৈ প্ৰশ্নটো চাব লাগে পাৰিলে 2-3 বাৰে পঢ়ি চাব লাগে প্ৰশ্নটো যি ল'ৰা ছোৱালীয়ে প্ৰশ্নটো ভালদৰে পঢ়ি চায় সিহঁতৰ কি হয় পৰীক্ষা সদায় ভাল হয় গতিকে প্ৰশ্নটো ভালদৰে চাব লাগে সদায় সো আমাক কি কৰিছে এজন শিশুৱে মটৰ বাহনেৰে অৰ্থাৎ ধৰিলা বাইকেৰে যোৱাৰ সলনি এজন শিশুৱে বাইকেৰে যোৱাৰ সলনি খোজকাঢ়ি বিদ্যালয়লৈ যায় ইয়াৰ ফলত পৰিৱেশক কেনেদৰে সহায় কৰে এতিয়া চোৱা অপচন এ কি দিছিলে ইট ইনক্ৰিজেস স্মোক ই ধোঁৱা বৃদ্ধি কৰে এতিয়া চোৱা মটৰ বাইকেৰে যোৱাৰ সলনি খোজকাঢ়ি গ'লে ধোঁৱা বৃদ্ধি কৰিব জানো খোজকাঢ়ি গ'লে ধোঁৱা বৃদ্ধি হ'ব জানো নহয় গতিকে এইটো অপচন নহব 2 নম্বৰত দিছিল ই পানী প্ৰদূষণ বৃদ্ধি কৰে গতিকে খোজকাঢ়াৰ লগত পানী প্ৰদূষণৰ বৃদ্ধিৰ কোনো মিল নাই এইটো অপচনো নহয় 3 নম্বৰত দিছিল ই বাহনৰ পৰা নিৰ্গত হোৱা প্ৰদূষণ কমায় এইটো হ'বনে এইটো হ'ব কাৰণ যদি বাইকখনতে গ'ল হয় কি হ'ল হয় বাইকখনৰ পৰা ধোঁৱা ওলাল হয় ধোঁৱা ওলাৰ ফলত কি হ'ল হয় বায়ু প্ৰদূষণ হ'ল গতিকে অপচন সি টো কাৰেক্ট হ'ব হয়নে গতিকে মটৰ বাইকেৰে যোৱাৰ কোনো যদি খোজকাঢ়ি যায় কি হ'ব সেই যিখন গাড়ী ইউজ কৰিলে হয় বা মটৰ বাইকখন ইউজ কৰিলে হয় ইয়াৰ পৰা নিৰ্গত হোৱা ধোঁৱাটো কি হ'ব নোলাব ফলত কি হ'ব আমাৰ সহায় কৰা হ'ব হয় নহয় কাৰণ যদি বাইকেৰে গ'ল হয় কি হ'লহেঁতেন বাইকেৰে গ'লে কি হ'লে বাইকৰ পৰা ধোঁৱা ওলালহেঁতেন আৰু ধোঁৱা ওলোৱাৰ ফলত কি হ'লহেঁতেন বায়ু প্ৰদূষণ হ'লহেঁতেন আৰু যিহেতু ধোঁৱা নোলালে কাৰণ খোজকাঢ়ি গ'ল গতিকে ই বাহনৰ পৰা নিৰ্গত হোৱা প্ৰদূষক কমাই অপচন সি টো কাৰেক্ট এনসাৰ হ'ব 2 নম্বৰত কি দিছিল ইট ইনক্ৰিজেস ফুয়েল ইউজ ই ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰে ইন্ধন তাতে ইউজে নহ'ল হয়নে কাৰণ কি কেনেকৈ গ'ল খোজকাঢ়ি যোৱাৰ ফলত ইন্ধন ব্যৱহাৰ নহ'লে গতিকে এইটো অপচনো নহ'ব কাৰেক্ট আনসাৰ কি হ'ব কোৱেশ্চন নম্বৰ এইটো অপচন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চন নম্বৰ 9 so what may happen if sewage is continuously released into a pond অৰ্থাৎ পুখুৰীত নিৰন্তৰ নলা নৰ্দমাৰ পানী এৰি দিলে কি হ'ব পাৰে পুখুৰীত নিৰন্তৰ নলা নৰ্দমাৰ পানী যদি এৰি দিয়া হয় তেতিয়া হলে কি হ'ব পাৰে নিৰন্তৰ মানে কি নিৰন্তৰ শব্দটো কি বুজাইছে ইয়াত যে আছে নিৰন্তৰ শব্দ এটা কি বুজাইছে পুখুৰীত নিৰন্তৰ মানে কি প্ৰত্যেকটো সময়তে যদি নলা নৰ্দমাৰ যিবিলাক পানী থাকে নলা নৰ্দমাৰ পানী মানে কি এনেকুৱা পানী নলা নৰ্দমাৰ পানী চাফা পানী হয় জানো কেনেকুৱা পানী নলা নৰ্দমাৰ পানী লেতেৰা পানী হয় নে নহয় বৰ্জিত পানী বেছি ভাগে হয় না গতিকে পুখুৰীত যদি সেই নলা নৰ্দমাৰ পানী এৰি দিয়া হয় তেতিয়া হলে কি হ'ব পাৰে অপচন নম্বৰ এ the pond water may become polluted পুখুৰীৰ পানী প্ৰদূষিত হ'ব পাৰে অপচন বি the water will always become cleaner পানী সদায় পৰিষ্কাৰ হ'ব অপচন সি fish will always increase মাছৰ পৰিমাণ তাত সদায় বৃদ্ধি হ'ব অপচন নম্বৰ ডি the air above the pond will become pure পুখুৰীৰ ওপৰৰ বায়ু বিশুদ্ধ হ'ব এটা কোনটো অপচন কাৰেক্ট হ'ব পাৰে ধুনীয়াকৈ তোমালোকে নিজে নিজে লিখা ঠিক আছে ধুনীয়াকৈ লিখা কোনটো অপচন কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 9 ৰ আৰু তোমালোকে আমাক কমেন্ট সেকশনত জনোৱা এই কোৱেশ্চনটোৰ কোনটো অপচন কাৰেক্ট হ'ব পুখুৰীত যদি নলা নৰ্দমাৰ পানী এৰি দিয়া হয় কি হ'ব পাৰে এটা চাবা অপচন কি দিছিলে পুখুৰীৰ পানী প্ৰদূষিত হ'ব পাৰে হয়নে এইটো অপচনে কাৰেক্ট হ'ব কিহৰ কাৰণে কাৰণ যদি নলা নৰ্দমাৰ সেই বৰ্জিত পানীবিলাক পুখুৰীত পেলাই থকা হয় তেতিয়া হলে কি হ'ব পুখুৰীত থকা যিখিনি পানী আছিল সেইখিনি কি হৈ যাব প্ৰদূষিত হৈ যাব গতিকে এইটো অপচনে কাৰেক্ট হ'ব 2 নম্বৰত দিছিলে পানী সদায় পৰিষ্কাৰ হ'ব এটা নলা নৰ্দমাৰ পানী লেতেৰা পানী দিলে পানী পৰিষ্কাৰ হ'ব জানো পানী পৰিষ্কাৰ হ'ব নে নহয় গতিকে এইটো অপচন ইনকাৰেক্ট নেক্সট মাছৰ সদায় বৃদ্ধি পাব মাছৰ পৰিমাণ বৃদ্ধি নহয় প্ৰদূষিত পানীত মাছৰ বৃদ্ধি হ'ব নোৱাৰে মাছৰ বৃদ্ধিৰ পৰিমাণ কি হ'ব কমিহে যাব আৰু তাত থকা মাছখিনিৰ কি হ'ব পাৰে মৃত্যু হ'ব পাৰে গতিকে অপচন নম্বৰ সি টো ইনকাৰেক্ট অপচন ডি দিছিলে যে পুখুৰীৰ ওপৰৰ বায়ু বিশুদ্ধ হ'ব পুখুৰীৰ ওপৰৰ বায়ু বিশুদ্ধ হ'ব জানো নলা নৰ্দমাৰ পানী মানে কি লেতেৰা পানী কি কৰিব তাৰ পৰা আৰু গোন্ধহে ওলাব গোন্ধ ওলোৱাৰ ফলত কি হ'ব এই বায়ু কি হ'ব বায়ু প্ৰদূষিত হ'ব পানী প্ৰদূষিত হোৱাৰ লগতে কি হ'ব বায়ু প্ৰদূষণো হ'ব গতিকে এইটো অপচনো নহয় কোৱেশ্চন নম্বৰ 9 ৰ ৰাইট আনসাৰ কি হ'ব অপচন নম্বৰ এ টো হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ
10. Which action is best for reducing both water and air pollution? পানী আৰু বায়ু দুটা প্ৰদূষণ কমোৱাৰ বাবে কোনটো কাম আটাইতকৈ ভাল? পানী আৰু বায়ু দুটা প্ৰদূষণ কমোৱাৰ বাবে কোনটো কাম আটাইতকৈ বেষ্ট হয়, আটাইতকৈ ভাল হয় আমাক সুধিছে। অপচন বিলাক চোৱা। অপচন এ বাৰ্নিং প্লাষ্টিক এণ্ড ডাম্পিং ৱাছ ইন ৰিভাৰ্ছ, প্লাষ্টিক জ্বলোৱা আৰু নদীত আৱৰ্জনা পেলোৱা, প্লাষ্টিক জ্বলোৱা আৰু নদীত আৱৰ্জনা পেলোৱা। অপচন নম্বৰ বি প্লান্টিং ট্ৰিজ এণ্ড ডিছপ'জিং অফ ৱাটছ প্ৰপাৰলি, গছ ৰোপণ কৰা আৰু আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰা। অপচন নম্বৰ চি বাৰ্নিং ৱাছ এণ্ড ইউজিং স্মকি ভেহিকলছ, আৱৰ্জনা জ্বলোৱা আৰু ধোঁৱা ওলোৱা বাহন ব্যৱহাৰ কৰা। অপচন নম্বৰ ডি থ্ৰয়িং চেৱেজ ইনটু পণ্ডছ এণ্ড কাটিং ট্ৰিজ, পুখুৰীত নলা-নৰ্দমাৰ পানী পেলোৱা আৰু গছ কটা। মই আগতে কৈছিলো কি কৰিব লাগিব, সদায় প্ৰশ্নটো ধুনীয়াকৈ আমি পঢ়ি চাব লাগিব, হয়নে? প্ৰশ্ন আৰু এবাৰ পঢ়ি চাওঁ। আমাক সুধিছিল পানী আৰু বায়ু দুয়োটা প্ৰদূষণ কমোৱাৰ বাবে কোনটো কাম আটাইতকৈ ভাল সুধিছিল। দুয়োটা প্ৰদূষণ কমোৱাৰ বাবে কোনটো কাম আটাইতকৈ ভাল, কোনটো অপচন কাৰেক্ট হ'ব ধুনীয়াকৈ লিখা তোমালোকে। কুৱেশ্যন নম্বৰ 10 কোনটো অপচন কাৰেক্ট হ'ব? যিহেতু আমাৰ কুৱেশ্যনত কি কৈছিল, পানী আৰু বায়ু দুয়োটা প্ৰদূষণ কমোৱাৰ বাবে কোনটো ভাল সুধিছিল, হয়নে? অপচন নম্বৰ 8 কি দিছিলে, প্লাষ্টিক জ্বলোৱা আৰু নদীত আৱৰ্জনা পেলোৱা। প্লাষ্টিক জ্বলালে কি হ'ব, তাৰ পৰা ধোঁৱা ওলাব, নদীত আৱৰ্জনা পেলালে কি হ'ব, তাৰ পৰা পানীখিনি প্ৰদূষিত হ'ব। গতিকে এই প্লাষ্টিক জ্বলালে আৰু নদীত যদি আৱৰ্জনা পেলোৱা হয় তেতিয়াহ'লে প্ৰদূষণ কমিব জানো? তেতিয়াহ'লে প্ৰদূষণ কমিব জানো? নকমে। গতিকে এইটো অপচন কাৰেক্ট নহয়। নেক্সট গছ ৰোপণ কৰা আৰু আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰা। গছ ৰোপণ কৰা আৰু আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰা। গতিকে এইটো অপচন হ'বনে? গছ ৰোপণ কৰা আৰু আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰা, এইটো অপচন হ'বনে? গছ ৰোপণ কৰা আৰু আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰা। আমাক কুৱেশ্যন কি সুধিছিল? আমাক সুধিছিল পানী আৰু বায়ু দুয়োটা প্ৰদূষণ কমোৱাৰ বাবে। পানী আৰু বায়ু চোৱা, গছ ৰোপণ যদি আমি কৰোঁ, গছ ৰোপণ কৰিলে কি হ'ব, বায়ু প্ৰদূষণ কি হ'ব, বায়ু প্ৰদূষণৰ পৰিমাণ কমি যাব। আৰু আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰিলে কি নহয়, আৱৰ্জনাবিলাক যদি সঠিকভাৱে নিষ্কাশন কৰা হয় তেতিয়াহ'লে কি হ'ব, পানীৰ প্ৰদূষণো কমিব। গতিকে এইটো অপচনে কাৰেক্ট হ'ব লাগে। তথাপিও আমি চি নম্বৰ আৰু ডি নম্বৰটো ধুনীয়াকৈ পঢ়ি যাওঁ, ঠিক আছে? চোৱা চি নম্বৰত কি দিছিল, জ্বলোৱা, আৱৰ্জনা জ্বলোৱা আৰু ধোঁৱা ওলোৱা বাহন ব্যৱহাৰ কৰা। আৱৰ্জনা জ্বলালে কি হ'ব, তাৰ পৰা ধোঁৱা ওলাব, ধোঁৱা ওলালে কি হ'ব, বায়ু প্ৰদূষণ হ'ব। আৰু ধোঁৱা ওলোৱা বাহন ব্যৱহাৰ কৰিলে কি হ'ব, বায়ু প্ৰদূষণ হ'ব। কিন্তু আমাক সেইটোতো সোধা নাছিল, আমাক সুধিছিল প্ৰদূষণ কমোৱাৰ বাবে। প্ৰদূষণ কমিব জানো? প্ৰদূষণ কমিব জানো? নকমে। নেক্সট পুখুৰীত নলা-নৰ্দমাৰ পানী পেলোৱা আৰু গছ কটা। পুখুৰীত যদি নলা-নৰ্দমাৰ পানী পেলোৱা হয় পানী প্ৰদূষণ হ'ব, গছ কাটিলে কি হ'ব, বায়ু প্ৰদূষণ হ'ব বেছিকে, হয়নে? গছ কাটিলে কি হ'ব, বায়ু প্ৰদূষণ হয়, জানাই নহয়? দিয়া চোৱা কোনটো অপচন কাৰেক্ট হ'ব? অপচন নম্বৰ বি টো কাৰেক্ট এনসাৰ হ'ব, ঠিক আছে? অপচন নম্বৰ বি টো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 11 which substance can make water polluted when it enters a river in large amounts? অৰ্থাৎ তলৰ কোনটো পদাৰ্থ অধিক পৰিমাণে নদীত সোমালে পানী প্ৰদূষিত কৰিব পাৰে। ইয়াৰে কোনটো পদাৰ্থ অধিক পৰিমাণে যদি নদীত সোমায় তেতিয়াহ'লে পানী প্ৰদূষিত কৰিব পাৰে। এতিয়া চোৱা অপচন নম্বৰ 8 আছিলে ক্লিন ৰেইন ৱাটাৰ, পৰিষ্কাৰ বৰষুণৰ পানী। অপচন নম্বৰ বি ফ্ৰেছ এয়াৰ, ফ্ৰেছ এয়াৰ মানে কি, সতেজ বায়ু। অপচন নম্বৰ চি চেৱেজ, অৰ্থাৎ মানে নলা নৰ্দমাৰ যিবিলাক পানী থাকে, ঠিক আছে? নেক্সট ক্লিন স্যান্ড মানে পৰিষ্কাৰ বালি। কুৱেশ্যনটো ভালদৰে চোৱা, কুৱেশ্যনত আমাক কি সুধিছিল যে ইয়াৰে কোনটো পদাৰ্থ যদি অধিক পৰিমাণে নদীত সোমায় মানে কি নদীত পৰে, ঠিক আছে, তেতিয়াহ'লে পানী প্ৰদূষিত কৰিব পাৰে। এতিয়া ধুনীয়াকৈ লিখা কুৱেশ্যন নম্বৰ 11 কোনটো অপচন কাৰেক্ট হ'ব। ধুনীয়াকৈ লিখা তোমালোকে কুৱেশ্যন নম্বৰ 11 কোনটো অপচন কাৰেক্ট হ'ব, কোনটো কাৰেক্ট হ'ব? চি কাৰেক্ট হ'ব। তথাপি আমি চাই লওঁ, আমাক সুধিছিল যে কোনটো পদাৰ্থ অধিক পৰিমাণে নদীত সোমালে পানী প্ৰদূষিত কৰিব পাৰে। পৰিষ্কাৰ বৰষুণৰ পানী,
পৰিষ্কাৰ বৰষুণৰ পানী পৰিলে হ'ব জানো? এইটো নহয়। সতেজ বায়ু এইটো হ'বনে? নহয়। নলা নৰ্দমাৰ পানী, নলা নৰ্দমাৰ পানী কি হয়? বৰ্জিত পানী। সেইবিলাক নলা নৰ্দমাৰ পানী কি হয়? বৰ্জিত পানী, হয়নে নহয়? তাত কি হয়, যিবিলাক অলাগতিয়াল বস্তুবিলাক কি কৰা হয়? নলা নৰ্দমাত পেলাই দিয়া হয়, আৰু সেইবিলাক গৈ গৈ ক'ত পৰে? যদি পানীত নদীত পৰে তেতিয়াহ'লে কি হ'ব? নদী প্ৰদূষিত কৰিব পাৰে। গতিকে এইটো অপশ্যনে কাৰেক্ট হ'ব। আৰু পৰিষ্কাৰ বালিও প্ৰদূষিত নকৰে। ঠিক আছে, কোনটো অপশ্যন কাৰেক্ট হ'ব? অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 12। কুৱেশ্যনটো কি আছিলে চোৱা, which practice can reduce the amount of smoke released into the air? তলৰ কোনটো অভ্যাসে বায়ুলৈ নিৰ্গত হোৱা ধোঁৱাৰ পৰিমাণ কমাব পাৰে? ইয়াৰে কোনটো অভ্যাসে বায়ুলৈ নিৰ্গত হোৱা যিটো ধোঁৱা, সেই ধোঁৱাৰ পৰিমাণটো কমাব পাৰে আমাক সুধিছে। এতিয়া অপশ্যনবিলাক ধুনীয়াকৈ চাবা। অপশ্যন নম্বৰ 8 আছিলে ইউজিং পাব্লিক ট্ৰান্সপৰ্ট, ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা। অপশ্যন নম্বৰ বি বাৰ্নিং মোৰ কয়েল, অধিক কয়লা জ্বলোৱা। অপশ্যন নম্বৰ সি বাৰ্নিং প্লাষ্টিক, প্লাষ্টিক জ্বলোৱা। অপশ্যন নম্বৰ ডি ইউজিং অল্ড স্মকি ভেহিকলছ, পুৰণি ধোঁৱা ওলোৱা বাহন ব্যৱহাৰ কৰা। কুৱেশ্যনটো ভালদৰে চোৱা। আমাক সুধিছিল ইয়াৰে কোনটো অভ্যাসে বায়ুলৈ নিৰ্গত হোৱা ধোঁৱাৰ পৰিমাণ কমাব পাৰে? ইয়াৰে কোনটো অভ্যাসে বায়ুলৈ নিৰ্গত হোৱা ধোঁৱাৰ যিটো পৰিমাণ এইটো কমাব পাৰে? ধুনীয়াকৈ অপশ্যন কেইটা চোৱা। এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহিব। ধুনীয়াকৈ চোৱা আৰু কোনটো অপশ্যন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা। কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট আনসাৰ কি হ'ব? কোনটো অপশ্যন কাৰেক্ট হ'ব? অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব লাগে। কিহৰ কাৰণে? কাৰণ ইয়াত দিছিলে ইউজিং পাব্লিক ট্ৰান্সপৰ্ট, ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা। আমাক সুধিছে কুৱেশ্যনটো চোৱা, বায়ুলৈ নিৰ্গত হোৱা ধোঁৱাৰ পৰিমাণ কমাব পাৰে বুলি কৈছে। একেবাৰে কমাই দিয়াৰ কথা কোৱা নাই, কমাব পাৰে বুলি কৈছে। এটা বস্তুটো কুৱেশ্যনটো ভালদৰে চোৱা। অপশ্যনটো যে ইউজিং পাব্লিক ট্ৰান্সপৰ্ট অৰ্থাৎ ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা। যেনে ধৰা 10জন মানুহ আছিল, 10জন মানুহে যদি প্ৰত্যেকে বাইক লৈ লৈ যায়, ধৰি লওক গুৱাহাটীলৈকে যাব লাগে, যিকোনো এটা ঠাইৰ পৰা গুৱাহাটীলৈকে যাব লাগে, প্ৰত্যেকে যদি নিজৰ নিজৰ বাহন ইউজ কৰি যায়, প্ৰত্যেকে ধৰা বাইক লৈ গ'ল, কাৰ লৈ গ'ল, তেতিয়াহ'লে কি হ'ব? অত্যাধিক পৰিমাণে তাৰ পৰা কি ওলাব? ধৰি লওক 10জন মানুহ আছিল, গুৱাহাটীলৈকে যাব, 10জনে যদি 10খন গাড়ী লৈ যায়, তেতিয়াহ'লে কি হ'ব? 10খন গাড়ীৰ পৰা ধোঁৱা ওলাব। ফলত কি হ'ব? অত্যাধিক পৰিমাণে ধোঁৱা ওলোৱাৰ ফলত কি হ'ব? বায়ু প্ৰদূষণ হ'ব। ইয়াকে নকৰি যদি ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰে, যেনে ধৰা যদি ৰেলৰ ব্যৱস্থা আছে, ৰেলত গ'ল, যদি বাছৰ ব্যৱস্থা আছে, বাছৰ সহায়ত গ'ল, ইয়াৰ ফলত কি হয়? যিটো ধোঁৱাৰ পৰিমাণ, তাৰ পৰা যিটো ওলোৱা ধোঁৱাৰ পৰিমাণ, এইটো কি হ'ব? বহু পৰিমাণে কমি যাব, হয়নে? কাৰণ কি হ'ব? বাছখনত গ'লে 10জন মানুহে একেলগে যাব পাৰিব। একেলগে যোৱাৰ ফলত কি হ'ব? এখন বাছৰ কি হ'ব? ধোঁৱাৰ পৰিমাণ, যিটো তাৰ পৰা ওলোৱা ধোঁৱাৰ পৰিমাণ, এইটো কি হ'ব? বহু পৰিমাণে কমি যাব। ঠিক আছে, গতিকে অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব। বি নম্বৰ এইটো নহ'ব, বি চি ডি নহয়, অপশ্যন নম্বৰ এইটো কাৰেক্ট। পৰিবহণ ব্যৱস্থা মানে বুজি পোৱা নহয়? যেনে আমাৰ ৰেল পৰিবহণ আছে, হয়নে নহয়? জল পৰিবহণ ব্যৱস্থা আছে, আছে নে নাই? এইবিলাক হৈছে পৰিবহণ ব্যৱস্থা। নেক্সট, why is polluted water dangerous for humans? প্ৰদূষিত পানী মানুহৰ বাবে কিয় বিপদজনক? প্ৰদূষিত যি পানী, প্ৰদূষিত পানী মানুহৰ কাৰণে, মানুহ বুলি নহয়, জীৱ জন্তুৰ কাৰণে কিহৰ কাৰণে বিপদজনক? অপশ্যন চোৱা। এ ইট অলৱেজ টেষ্টেছ চুইট, ই সদায় মিঠা সোৱাদ দিয়ে। অপশ্যন বি ইট মে কণ্টেইন ডিজিজ কজিং জাৰ্মছ, ই ৰোগৰ সৃষ্টি কৰা, ইয়াত ৰোগ সৃষ্টি কৰা জীৱাণু থাকিব পাৰে। চি নম্বৰ দিছিল ইট কণ্টেইনছ মোৰ অক্সিজেন, ইয়াত অধিক অক্সিজেন থাকে। আৰু ডি নম্বৰ দিছিল ইট মেক্স ফুড গ্ৰ' ফাষ্টাৰ, ই খাদ্য দ্ৰুতভাৱে বৃদ্ধি কৰে। কুৱেশ্যনটো ভালদৰে চোৱা। আমাক সুধিছিল প্ৰদূষিত পানী মানুহৰ কাৰণে কিয় বিপদজনক? প্ৰদূষিত পানী, পানী বিভিন্ন কাৰণত প্ৰদূষিত হ'ব পাৰে। ইয়াৰ ভিতৰত দুটা বা এটা কাৰণ কৈ দিছোঁ মই তোমালোকক। যেনে আমাৰ ধৰা খেতি কৰে, হয়নে? ধান খেতিত কি কৰে? খেতিয়কসকলে সাধাৰণতে কি সাৰ ইউজ কৰিব লাগে? জৈৱিক সাৰ ইউজ কৰিব লাগে, হয়নে? কিন্তু খেতিয়কসকলে জৈৱিক সাৰ ইউজ কৰাৰ পৰিৱৰ্তে ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। কাৰণ ৰাসায়নিক সাৰ কি কৰে? অতি দোকানত পইচা দিলেই কিনিবলৈ পায়। ইয়াৰ ফলত কি হয়? যেতিয়া সেই খেতিডৰাত সাৰখিনি প্ৰয়োগ কৰে, সেই সাৰখিনি ক'ত পৰে? পানীৰ লগতো মিহলি হয়।
পানীৰ লগত মিহলি হোৱাৰ ফলত কি হয় পানীখিনিও কি হয় বহুত বেছি খাৰুৱা হৈ যায় আৰু ইয়াৰ ফলত কি হয় পানীখিনি প্ৰদূষণ হয় বা বিভিন্ন কাৰণত যেনে কল কাৰখানাৰ যিবিলাক আৱৰ্জনা আছে আৱৰ্জনাবিলাকৰ ফলত কি হয় যদি আমি পানীত পেলাও পানী প্ৰদূষণ হয় কাপোৰ ধুলে পানী প্ৰদূষণ হয় গৰু মহক গা ধুৱালে পানী প্ৰদূষণ হয় হয়নে মানুহৰ গা ধুলেও কি হয় পানী প্ৰদূষিত হয় ঠিক আছে আমাক সুধিছিল প্ৰদূষিত পানী আমাৰ এই মানুহৰ কাৰণে কিয় বিপদজনক ই সদায় মিঠা খোৱা দিয়ে এইটো হ'ব জানো মিঠা খোৱা দিয়ে জানো নিদিয়ে 2 নম্বৰ দিছিল ইয়াত ৰোগ সৃষ্টি কৰা জীৱাণু থাকিব পাৰে নোৱাৰে গৰু মহক গা ধুৱালে বা নলাৰ পানীবিলাক পৰি থাকিলে তাত ৰোগ সৃষ্টি কৰা জীৱাণু থাকিব পাৰে গতিকে ই মানুহৰ কাৰণে কি হয় বিপদজনক হয় কাৰণ ৰোগ সৃষ্টি কৰা জীৱাণু কি কৰিব আমাৰ দেহত প্ৰৱেশ যদি কৰে আমাৰ দেহত বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক হ'ব পাৰে গতিকে সেইকাৰণে কি হয় আমাৰ কাৰণে কি হয় এইটো বিপদজনক হয় অপচন নম্বৰ বি টো কাৰেক্ট হ'ব অপচন সি আৰু ডি ও কাৰেক্ট নহয় আগৰছো বুজি পাইছা ধুনিয়াকে এটা নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 14 কোৱেশ্চনটো চোৱা Which of the following helps prevent water pollution at home? তলৰ কোনটোৱে ঘৰত পানী প্ৰদূষণ ৰোধ কৰাত সহায় কৰে ইয়াৰে কোনটোৱে ঘৰত পানী প্ৰদূষণ ৰোধ কৰাত কি কৰে সহায় কৰে অপচন বিলাক ধুনিয়াকে চোৱা অপচন নম্বৰ 8 আছিলে নলাত তেল ঢালি দিয়া তেল জানা নহয় নলাত তেল ঢালি দিয়া pouring oil into drains b throwing medicines into ponds পুখুৰীত ঔষধ পেলোৱা অপচন সি throwing plastic into drains নলাত প্লাষ্টিক পেলোৱা অপচন নম্বৰ ডি disposing of household waste properly ঘৰুৱা আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰা আমাক কৈছিল ইয়াৰে কোনটোৱে ঘৰত পানী প্ৰদূষণ ৰোধ কৰাত সহায় কৰিব লিখা আনসাৰটো কি হ'ব কোৱেশ্চন নম্বৰ 14 ৰ কোনটো অপচন কাৰেক্ট হ'ব ধুনিয়াকে লিখা তোমালোকে ইয়াৰে কোনটোৱে পানী প্ৰদূষণ ৰোধ কৰাত সহায় কৰে হৈ গল লিখা এটা তোমালোকে চাবা অপচন নম্বৰ 8 কি দিছিলে অপচন নম্বৰ 8 দিছিলে নলাত তেল ঢালি দিয়া নলাত যদি তেল ঢালি দিয়া হয় তেতিয়া হলে কি হ'ব পানী প্ৰদূষণ ৰোধ কৰাত সহায় কৰিব জানো সহায় নকৰে ইয়াৰ ফলত পানী প্ৰদূষিত হ'ব 2 নম্বৰত দিছিল পুখুৰীত ঔষধ পেলোৱা পুখুৰীত কি দিয়া আছে ঔষধ পেলোৱা পুখুৰীত ঔষধ পেলালে কি হ'ব পানী প্ৰদূষণ হ'ব কাৰণ ঔষধত বিভিন্ন ধৰণৰ কি থাকে কেমিকেল বিলাক থাকে ইয়াৰ ফলত কি হ'ব পানী প্ৰদূষণ হ'ব নেক্সট নলাত প্লাষ্টিক পেলোৱা নলাত যদি প্লাষ্টিক পেলোৱা হয় কি হ'ব পানী প্ৰদূষণ হ'ব নে নলাত যদি প্লাষ্টিক পেলোৱা হয় পানী প্ৰদূষণ হ'ব নে নহয় নিশ্চয় হ'ব গতিকে এইটো অপচনো নহয় কাৰণ আমাৰ কি কৰিছিল ৰোধ কৰাত মানে কি প্ৰদূষণটো কমোৱাত হয়নে নেক্সট ঘৰুৱা আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰা ঘৰুৱা যিবিলাক আৱৰ্জনা আছে সেইবিলাক যদি আমি সঠিকভাৱে নিষ্কাশন কৰোঁ যদি নলা নলামত যদি নেপেলাই নিদিও তেতিয়া হলে কি হ'ব আমাৰ যিটো পানী প্ৰদূষণ এইটো ৰোধ কৰাত সহায় কৰিব গতিকে কোৱেশ্চন নম্বৰ 14 ৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন নম্বৰ এইটো হ'ব জানো কোনটো হ'ব ডি অপচন নম্বৰ ডি টো কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম Question number 15. Which natural process helps remove some pollutant from air? তলৰ কোনটো প্ৰাকৃতিক প্ৰক্ৰিয়াই বায়ুৰ কিছুমান প্ৰদূষক আঁতৰোৱাত সহায় কৰিব পাৰে ইয়াৰে কোনটো প্ৰাকৃতিক প্ৰক্ৰিয়াই বায়ুৰ কিছুমান প্ৰদূষক আঁতৰোৱাত সহায় কৰিব পাৰে সুধিছে অপচন এ আছিল ৰেইনফল মানে কি বৰষুণ বি আছিল বাৰ্নিং প্লাষ্টিক জ্বলোৱা অপচন সি দিছিলে বাৰ্নিং কয়লা জ্বলোৱা কয়লা জানা নহয় অপচন ডি আছিল ভেহিকল মুভমেন্ট বাহনৰ চলাচল আমাক সুধিছিল ইয়াৰে কোনটো প্ৰাকৃতিক প্ৰক্ৰিয়া মনত ৰাখিবা প্ৰাকৃতিক আৰু মানৱ সৃষ্ট বেলেগ হয় প্ৰাকৃতিক আৰু কি হয় মানৱ সৃষ্ট বেলেগ হয় কোৱেশ্চনটো ভালদৰে চাবা ইয়াৰে কোনটো প্ৰাকৃতিক প্ৰক্ৰিয়া যদি ইয়াত মানৱ সৃষ্ট দিয়া থাকে তোমালোকে যদি হেতু কাৰেক্ট দি দিয়া তেতিয়া হলে কি হ'ব ভুল হ'ব গতিকে ইয়াৰে কোনটো প্ৰাকৃতিক প্ৰক্ৰিয়াই বায়ুৰ কিছুমান প্ৰদূষক আঁতৰোৱাত সহায় কৰিব পাৰে এতিয়া কোনটো অপচন কাৰেক্ট হ'ব ইয়াৰে কোনটো হ'ব এ অপচন নম্বৰ এ টো কাৰেক্ট আনসাৰ হ'ব বাকি যেটা অপচন আছে এটা কি হ'ব কারেক্ট নহয় ঠিক আছে এটা অপচন কারেক্ট নহয় কাৰণ চোৱা বৰষুণে কি কৰে বায়ুত থকা কিছুমান ধূলি আৰু কণা মাটিলৈ ধুই আনিব পাৰে চাবাচোন
য'ত মানে কি হয় গছ-গছনি যে বায়ু প্ৰদূষণ কমাই বুলি কয়, ৰাস্তাৰ কাষত যিবিলাক গছ-গছনি থাকে বা প্ৰত্যেক গছ-গছনিবিলাক চাবাচোন কি কৰে, তাত কি লাগি থাকে, সৰু সৰু ধূলিকণাবিলাক কি কৰে তাত লাগি থাকে, হয়নে? গতিকে বৰষুণে কি কৰে, এই বায়ুত থকা কিছুমান ধূলিৰ লগতে কণা মাটিলৈ ধুই আনিব পাৰে, ঠিক আছে? কিন্তু কেৱল বৰষুণে সকলো বায়ু প্ৰদূষণ আঁতৰাবলৈ নোৱাৰে, ঠিক আছে? ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে PDF-ৰ সৈতে আমাৰ এপত পাবা। যদি সেই এপটো ডাউনলোড কৰা নাই, ডাউনলোড কৰি ল'বা। লগতে স্বাধীনতা দিৱস উপলক্ষে আমাৰ এপত ডিছকাউণ্ট দিয়া হৈছে। আমাৰ কোৰ্সটোৰ প্ৰাইচ আছিলে 2000, কিন্তু স্বাধীনতা দিৱস উপলক্ষে ইয়াৰ ডিছকাউণ্ট দি থকা হৈছে 50% ডিছকাউণ্ট। গতিকে 1000 তোমালোকে আগষ্ট মাহৰ ভিতৰত যদি পাৰচেছ কৰা, তোমালোকে 1000 পে' কৰিলে হ'ব। 1000ত তোমালোকৰ গোটেইটো কোৰ্স আমি কভাৰ কৰি দিবৰ কাৰণে চেষ্টা কৰিম।